চেৰাজেম মূলতঃ সামাজিক, শাৰীৰিক আৰু মানসিকভাৱে এটা বিশেষ অনুষ্ঠান বুলি এইকাৰণেই কৈছোঁ, মেডিকেল অনুষ্ঠান নহয়। আমি যিবোৰ কথা মেডিকেলৰ কথা শুনি থাকোঁ, শুনিবলৈ বাধ্য হৈছোঁ, তেনেকুৱা এটা অনুষ্ঠান ই নহয়। ই সামগ্ৰিকভাৱে আৰু শুদ্ধভাৱে এই অনুষ্ঠানটো এটা ধৰ্মীয় অনুষ্ঠান বুলিও মই ক'ব খোজোঁ। কাৰণ ধৰ্মীয় অনুষ্ঠান এইকাৰণে যেনে ধৰ্মস্থানত গ'লে ধনৰ প্ৰয়োজন নহয়, ঠিক সেইধৰণেই চেৰাজেম এটা এনেকুৱা অনুষ্ঠান, ধৰ্মৰ ব্যৱহাৰ নকৰাকৈ ধৰ্মৰ খুঁটিটো যেন ইয়াত আছে, শাৰীৰিক, মানসিক আৰু সামাজিক। আমি এই তিনিটা দিশত যিধৰণে আমি পৰিৱৰ্তন সাধিব পাৰোঁ, যিধৰণে আমি সমাজখনক শুদ্ধ কৰিব পাৰোঁ, একেধৰণেই ইয়াত অহা এজন ৰোগীয়ে চ' কল ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ, ডাক্তৰৰ ওচৰত নচপাকৈ ইয়াত এখন বিশেষ বিচনাৰ সহায়ত আৰোগ্য হ'ব পাৰে। এইটো এটা সৰু কথা নহয়, এইটো ডাঙৰ কথা। এইবাৰ একচুৱেলি আমি প্ৰতি বছৰে বহাগী উৎসৱ বুলি আমাৰ চেৰাজেমৰ সদস্যসকলে মিলি কৰোঁ। আৰু চেৰাজেমত যিসকলে থেৰাপি ল'বলৈ আহে তেওঁলোকে সকলোৱে মিলি আমি ইয়াতে এদিন আনন্দ উৎসৱ কৰোঁ। সকলোৱে গান গাব, ইয়াতে সকলোৱে নাচিব। যিসকল লোকে থেৰাপি ল'বলৈ অহা মানুহ তেওঁলোকেই চব পাৰফৰ্মেঞ্চ কৰিব। গতিকে এইটো এটা আমি মেণ্টেল থেৰাপি হিচাপে লওঁ, কাৰণ মেণ্টেল, ফিজিকেল এণ্ড ছ'চিয়েল তিনিওটা থেৰাপি ল'লেহে এজন মানুহ সুস্থ হয়। গতিকে চেৰাজেমে 10 বছৰে আমাৰ এই অঞ্চলত বেলতলা লখিমী পথত যিটো আমি থেৰাপি প্ৰদান কৰি আহিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ, তাৰে এটা অংশস্বৰূপে আজি এই প্ৰগ্ৰেমটো আমি আয়োজন কৰিছোঁ, যাতে মানুহখিনি মেণ্টেলি হেল্ডি হয়, অলপ ডিপ্ৰেশ্যনৰ পৰা মুক্তি হয়। 20 এপ্ৰিলৰ পৰা চেৰাজেম যি চেণ্টাৰ গ্ল'বেল হেল্থ কেয়াৰ পাৰ্টনাৰ, ইয়াত ময়ো জড়িত। মই সাধাৰণতে এজন পেচেণ্ট হিচাপে জড়িত আছিলোঁ। এই অনুষ্ঠানটি ফ্ৰীকৈ সিহঁতে এটা ফিজিঅ'থেৰাপি দিয়ে, আৰু এই থেৰাপিটো ল'লে যথেষ্ট সংখ্যক বেমাৰী তেখেতসকলে আৰোগ্য পাইছে। ময়ো মানে ইয়াত আহি এখেতসকলৰ লগত এইটো ফেমিলি থাকি ভাল লাগিছে। নিশ্চয় আজিৰ তাৰিখত তেখেতসকলে এটা বহাগ যিটো নেকি ৰঙালী বিহু, এতিয়া উদযাপন তেখেতসকলে কৰিছে। ইয়াত আমি সকলোৱে ভাগ লৈছোঁ। তেখেতসকলে বড়োৰ যি স্বাভিমান আৰণাই পৰিধান কৰি সমবেত যিটো নেকি সংগীত কোৰাছ তেখেতসকলে পৰিৱেশন কৰিলে। মই সেইখিনি তেখেতসকলে কৰাৰ কাৰণে মোৰ পৰা কিছু মানে আৰণাই বিচাৰিছিলে, মই 14খন যোগান ধৰিছোঁ। তেখেতসকলে এইটো কৰি কোৱাৰ কাৰণে ধন্যবাদ দিছে তেখেতসকলে। বিহু নহয়, এইখন ভেৰাইটি শ্ব'। বিহু বুলি ক'লে আমি বিহুক মানো, অকল হুঁচৰি বা ইত্যাদি। মোৰ মতে মই এজন শিল্পী, সেইটোকে মই কৈছোঁ এইটো ভেৰাইটি শ্ব' বুলি ক'ব লাগে। আৰু বহাগত পাতিছোঁ কাৰণে বহাগ বিহু বুলি কিছুমানে কয়। ইয়াত হুঁচৰি এটাহে আছে, বাকীবোৰ চব মানে ভেৰাইটি শ্ব', বেলেগ বেলেগ গান, নৃত্য ইত্যাদি। আৰু লগতে আপোনালোকৰ ফেমাছ গায়ক কি কাশ্যপ, মনোজ কাশ্যপ, বিমান বৰুৱা আদিও ইয়াতে আছে। তেওঁলোকে মোৰ কেছেটত আগে গান গাইছিল। মই নিৰিবিৰি গধূলি এই মিউজিক মেকাৰ্ছৰ এসময়ত মই মালিক আছিলোঁ।